তো গাইজ সেই মন্দিৰটো আছে আৰু পাহাৰটো চাওক কি ডেঞ্জাৰ পাথৰটো ইমান ডাঙৰ পাথৰ। হেল্ল' গাইজ, আসসালামু আলাইকুম। আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ আপোনালোকে ভালে আছে। তো ৱেলকাম বেক টু মাই নিউ ব্লগ। তো মই আজি আহিছোঁ মোৰ ডাঙৰ আম্মাৰ ঘৰত। মোৰ ডাঙৰ আম্মাৰ ঘৰ পাহাৰ উঠি আহিলোঁ, উঠিবলৈ পেট ভাগৰ লাগি আছে। জাষ্ট বহি আৰাম কৰিলোঁ, ভাবিলোঁ আজি ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। তো ডাঙৰ আম্মাৰ ঘৰটো দেখিছে আগে পিছে। তো আপোনালোকে নেক্সট ভিডিঅ'ত যে ডাঙৰ আম্মাৰ লগত ভিডিঅ' বনাইছিলোঁ, সেইটো ভিডিঅ'ত আপোনালোকে অলপ ভিউজ আহিছিলে। তো ভাবিলোঁ ইয়াতে আহি কিনে বনাই দিওঁ। তো মোৰ দাদা বহি আছে, অৰ্জুন দা ৰাতিপুৱা বহি আছে কেলে? সানডে না, আজি মানডে কৰি দিছোঁ। মানডে আজি মানডে কৰি আছে। তহঁত নামি নাযায় নেকি আৰু? অলপ যাম একেবাৰে অঁ, গধূলি। আপুনি চাহ পানী খালে জানো? চাহ পানী খাই এতিয়া দুপৰীয়া ভাতে খাম। দুপৰীয়া ভাত খাব 10টা বজাত? 10টা বজাতে খাম, আজি জল্দি খাম আজি। হয় নেকি? একো কাম নাই আজি ৰেষ্ট। কাম কৰা মানুহে এইটোৱে ৰেষ্ট, যে কাম চাম দৈব চানডে আহিলে জিন্দগী। মোৰ নিচিনা মানুহৰ, নিকামা মানুহৰ ডেইলি ৰেষ্ট। মোৰ নিচিনা নিকামা মানুহৰ এনেকৈ ৰেষ্ট ব্লগ বনাই থাকিবি ডেইলি দৈবাৰ মোৰ কাৰণে। এতিয়া মোৰ ডাঙৰ আম্মাই এজন বাচ্চা লৈ কেনে বেবি চিটিং কৰি আছে। কাৰ বাচ্চা এইটো? বাবলি কোন? টিকলি ল'ৰা নে ছোৱালী? এই ছোৱালী, এই বেটা তই বাবলি মাহীন ল'ৰা? অঁ, বাবলি মামাৰ ল'ৰা। মাহী বাবলি মাহীৰ নাম ওলাই গৈছে। এতিয়া মোৰ সৰু ভণ্টি নিলোফা মোবাইল চাই আছে। ডাঙৰ আম্মাই বাবলিৰ ল'ৰাক চম্ভালি আছে, ছোৱালীক চম্ভালি আছে, আৰু মই এটা ব্লগিং কৰি আছোঁ। তো ঠিক আছে গাইজ, বাবলি মামাৰ ল'ৰা তুমি, ছোৱালী বাবলি মামাৰ ছোৱালী তুমি। বাপেকৰ নিচিনাই হৈছে একদম। পুৰা চকুকেইটা মুখকেইটা বাপেকৰ নিচিনাই পুৰা। বেটা নাম কি আৰু? মৰ্জিনা। ধুনীয়া নাম, জুনু নাম। এই মোৰ হাত ধৰি লৈছে, চা মোৰ হাত ধৰি লৈছে। মোৰ তাত পইচা নাইকা, মই দিবলৈ নোৱাৰোঁ। হেল্ল' বন্ধুসকল, মই পাহাৰৰ পৰা আহি গ'লোঁ। এতিয়া গৈ আছোঁ মই কামাখ্যা মন্দিৰ মোৰ দাদাৰ লগত। কামাখ্যা মন্দিৰৰ ৰাস্তাটো চাব এইটো হয়। মই এইটো মালিকা পাম যাই কিনে এতিয়া এই ৰাস্তাটো যদি আমি গৈ আছোঁ যা চিধি। এতিয়া কামাখ্যা গৈ পেলাই লগ কৰি আছোঁ। তেলৰ যি কামাখ্যা আহি পালোঁ ৰাস্তালৈ। দেখক টাৰ্ণিংটোৰ ওচৰত আছোঁ আমি। এইটো ৰাস্তা দেখক আপুনি, কি বিউটিফুল ৰাস্তা চাওক। এতিয়া মই গৈ আছোঁ কামাখ্যা মন্দিৰৰ তললৈ। তো আজিলৈ যোৱা নাই, ফাৰ্ষ্ট টাইম গৈ আছোঁ কিন্তু। তো আজি ছেকেণ্ড টাইম আহিলোঁ কামাখ্যা মন্দিৰত। দেখিব পাৰিছে গাইজ কি ধুনীয়া ভিউ। কেলাতে আহিলে ইয়াতে নাহা মানে ট্ৰেইন আহিলে আৰু তাৰ কাৰণে বহুত বেয়া আৰু। চাওক চিৰি ইয়াৰ পৰা ভিউ চাওক। তলত খাই জংঘল। এইটো হ'ল কামাখ্যা মন্দিৰৰ চিৰি তলৰ আহিছে। এটা মন্দিৰ এটা আছে, মন্দিৰৰ বিষয়ে মই নাজানো ইমান এটা। যিটো মন্দিৰটো গাঁৱৰ পৰা দেখাম আপোনালোকক। এইটো হ'ল কামাখ্যা মন্দিৰ। তো গাঁৱত সেই মন্দিৰটো আছে আৰু পাহাৰটো চাওক কি ডেঞ্জাৰ পাথৰটো ইমান ডাঙৰ পাথৰ। তাৰ তলত পুৰা জংঘল, ফুল জংঘল। আধা ৰাস্তাত আছিলে। তো আমি গাড়ীৰ পৰা গাড়ী ৰখাই পেলাই তো আমি আহিলোঁ, চালোঁ কেনেকুৱা জেগা।
তো এতিয়া মেইন মন্দিৰ যোনটো কামাখ্যা তালৈ যোৱা নাই, তালৈ গৈ আছোঁ আমি এতিয়া। এই পাহাৰ উঠি আছোঁ, আকৌ চিৰি উঠি আছোঁ চেম। তো গাইজ কামাখ্যা এইটো জেগাত যোনে অহা নাই তাই বহুত ডাঙৰ লছ খাইছে, কাৰণ এই জেগাটোত আহিলে ইমান ধুনীয়া শান্তি লাগে। যোনে ডিপ্ৰেশ্যনত থাকে নহয় এই জেগাত আহিব লাগে, ইমান শান্তি ইয়াতে, বহুত শান্তি। মোৰ আহি বহুত ভাল লাগিছে জেগাটোত। তো চাব পাৰিছে যাতে ব্ৰহ্মপুত্ৰ নদীটোৰ পানী শুকাইছে। তো ইয়াৰ পৰা ভিউটো মানে ইমান ধুনীয়া ভিউ, চাই থাকিব মন যায়। এইটো কামাখ্যা মন্দিৰৰ ভিতৰত সোমাই পেলাই মই তুলিছোঁ। তো বহুত ধুনীয়া লাগিছে। সেই তাক দলংটো বনাই আছে নহয় উত্তৰ গুৱাহাটীলৈকে, তো ইমান ধুনীয়া লাগে ভিউ। তো আপোনালোকে আহক কামাখ্যা মন্দিৰ। জয় বন্ধুসকল, কামাখ্যাৰ পৰা ডাইৰেক্ট আহিলোঁ কাৰ্নিভেলত আকৌ এবাৰ। তো কাৰ্নিভেলৰ ৰাস্তা এইটো হয়, গৈ আছোঁ। এনেইতো কাৰ্নিভেলত মই আহিছোঁ আৰু একবাৰ, তো আজি আৰু একবাৰ আহিলোঁ দুপৰীয়া সময়ত। মানে মোৰ দাদাটোৱে ক'লে যে বোলে কাৰ্নিভেলত সি বোলে অহা নাই বোলে, সেইটো কাৰণে আৰু একবাৰ আহিলোঁ। তো ইমান খাছ লগা নাই, বা দিনত ভাল নালাগে, ৰাতিয়ে ভাল লাগে আহি পেলাই ইয়াতে। পিছে গাইজ চাক এই ছোৱালীজনীক, তাৰ ৰেডি বোলে এইটো পাৰৰ পৰা এইটো পাৰত গৈ আছে, বা এইটো কি বুলি কয় মই নাজানো, এইটো কি কয়, বাট বহুত ভাল লাগে এইটো কৰিলে। মোৰ আশা আছে কৰিম এইটো। তো বন্ধুসকল ঘৰত আহি পালোঁ, আহি পেলাই চাওঁ যে মোৰ ভণ্টিৰ আজি বাৰ্থডে। তো ভণ্টিৰ মোৰ ফাৰানাৰ সৰু ভণ্টিটোৰ বাৰ্থডে, তো বাৰ্থডেৰ কেক এইটো। তো ভণ্টি এতিয়া বাৰ্থডে কেক কাটি আছে, আমি চবে শ্বেয়াৰ কৰি আছোঁ। হেপী বাৰ্থডে টু ইউ ফাৰানা। তো এতিয়া চবেই আছে আমাৰ ঘৰত, আম্মা আব্বা, এইটো মোৰ দাদা দেখক, সেইটো মোৰ আম্মা হয়। মোৰ ভণ্টিৰ কেক কাটি দি আছে, কৈ আছে এনেকুৱা কাটি দে, এনেকুৱা শিকাই দি আছে। তো সেই ভণ্টিয়ে কেকটো খোলালে আৰু ওলাই পেলাই তাক আম্মাকে খোৱাব, খাক আম্মাই খাই আছে। তেওঁ মোক কৈছে মোক খুৱাব, তো মই নাখালোঁ, মই খাই পেলাই তাক খুৱাই দিলোঁ অলপমান। মানে মই কেক নাখাওঁ ন, মোৰ মানে কেক খালে মাথা ঘূৰাই। তো এইটো মোৰ ডাঙৰ ভণ্টি, একো খুৱাই দি আছে। তাৰপিছত তেওঁ মোৰ ভণ্টিৰ ফ্ৰেণ্ড হয় নিশা, তাকো ভণ্টিৰ নিশাই মোৰ ভণ্টিক খুৱাই দিলে। তেওঁ চোৱাইবক খুৱাই দি আছে, তেওঁ চোৱানক খুৱাই দি আছে। চোৱানৰ ডাঙৰ ভণ্টি চাইনা, তাকো খুৱাই দিলে। তেওঁ মোৰ মাহীক দিলে, মাহীক কৈছে মই নাখাওঁ, পিছত খাম দে। তো এতিয়া এই মানে কেকটোত ৰিবন বন্ধা আছে, ৰিবনটো এৰি দিছোঁ। গাইজ মই কৈ আছোঁ যেতিয়া কেক চেক কটা হ'ল, এতিয়া আমি চাহ পানী খাম। তো গাইজ এতিয়া আজি বাৰ্থডেটো চেলিব্ৰেট কৰিলোৱেই, আজি এটা বিয়া এটা আছে কমাৰপাৰা ভৱনত। তো এতিয়া আমি বিয়াতো যাম অলপ পিছত, বুজিছেনে। তো বিয়া যাব কাৰণে চাহ তাহ খাই এতিয়া ৰেডি চেডি হ'ম, বুজিছে। হেল্ল' ফেমিলি, তো বিয়া যাবলৈ ৰেডি হ'লোঁ, একদম কোট পিন্ধিলোঁ, ভিতৰত এটা বগা হেনেট, হোৱাইট শ্বুজ। এতিয়া মোৰ দাদা আহিছে, তাইও যাব, সিও যাব। আজি ফাৰ্ষ্ট টাইম ঘড়ী পিন্ধিছোঁ, লাইফত ফাৰ্ষ্ট ঘড়ী পিন্ধিছোঁ মই। আপোনালোকে দেখা পাব, যাই পেলাই দেখা পাব বিয়াত, একদম খাই পেলাই আহিম আৰু একেবাৰে। একদম শাদি ভাইব পুৰা দেখা পাব আপোনালোকে। আমাৰ পোৱালিয়ে যাব, পোৱালি পৰা নাযায় আমাৰ লগত। ক'লো চাইবক ক'লো যে বল, সি নাযায়। এতিয়া যাম কৰি লাগে, ৰেডি হৈ গ'লো আমি, এতিয়া লাভ নাই। এতিয়া তুমি নোযোৱা না, আৰু এটা বিয়া আছে তাত যাম আমি। তো বন্ধুসকল সেইটো মোৰ আম্মা হয়, মোৰ আম্মা ৰেডি হৈ গ'ল। মোৰ আম্মাই পূৰাপূৰি 1.5 ঘণ্টা লগাই ৰেডি হৈছে, 3 কাপোৰ বদলাব, সেইটো কাপোৰ পিন্ধিছে। এইটো মোৰ সৰু ভণ্টি, সিও লাল ড্ৰেছ পিন্ধি আহি পৰা ৰেডি হৈ গ'ল। তেওঁ মোৰ ডাঙৰ ভণ্টি, তাৰ লগত তাৰ ফ্ৰেণ্ড নিশা, দুজনৰ পৰা ধুনীয়াকৈ ৰেডি হৈ গ'ল। তো ছোৱালী মানুহ ৰেডি হৈ জানেই। তো আমি বিয়াত আহি পালোঁ এতিয়া, সেইটো হ'ল কইনা। কইনাৰ বেকগ্ৰাউণ্ড ডেক'ৰেশ্যন ভালকৈ কৰিছে। কইনাৰ নাম হ'ল চুমি। তো কইনা এইটো হয়, কইনাক দেখাতে ভালেই লাগিছে ন, কওক। এইটো হ'ল বিয়াৰ মহল,
দেখিব পাইছে কিমান ভিৰ লাগি আছে। সেইটো হ'ল এতিয়া আমাৰ মামা ভণ্টি চবে এতিয়া কইনাৰ লগত ফটোশ্বুট কৰিব। চবে ষ্টেজত যাই কিনে থিয় হৈ গ'ল। তো এতিয়া চবে ফটোশ্বুট কৰি আছে। এতিয়া মোৰ ভণ্টিক চাওক, এতিয়া দাদা আৰু ময়ো চাই আছোঁ আৰু মই ব্লগ বনাই আছোঁ। তো ভাই এইটো বাহিৰৰ ডেক'ৰেশ্যন হয়, মোৰ ভালে লাগিছে। গাইজ আমি এতিয়া ভাত চাত খোৱা হৈ গ'ল। এতিয়া মোৰ লগত দাদা আছে, ভাত চাত খাই পেলাই আমি এতিয়া বহি আছোঁ, ফটোশ্বুট কৰিবৰ কাৰণে বহি আছোঁ। মানুহ চাই লওক, পূৰা মানুহ পূৰা এতিয়া ডেক'ৰেশ্যনটো চাই লওক, গোটেই ডেক'ৰেশ্যন ধুনীয়া কৰি আছে একদম। তো আমি এতিয়া ঘৰত যাম, ভাত চাত খাই ল'লোঁ, ঘৰত যাই লগ কৰি আছোঁ কৰোঁ। বিয়াৰ পৰা আহি টোপনি লাগি আছে বহুত। তো আজি চাগে আপোনালোকৰ এইটো চাগে আজি ব্লগটো ভাল লাগিছে। তো যোনে ফেচবুকত চাই আছে, যোনে ইউটিউবত চাই আছে, ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত চাই আপোনালোকে ফ'ল' কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তো আজিৰ কাৰণে ইয়াতে ৰাখোঁ, ঠিক আছে, কাইলৈ লগ ধৰিম নতুন ব্লগত। আজিৰ কাৰণে বাই বাই।